নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ সিংহ ৰাশিৰ লোকৰ বাবে কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰতে আদি কৰি আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাবোৰৰ সমাধান পাবনে নাই আপোনালোকে এই মাহৰ ৰাশিফলৰ যোগেদি আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে আহক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ পাৰিবাৰিক জীৱন ফেব্ৰুৱাৰী মাহৰ বাবে কেনেকুৱা হ'ব চাই লওঁ আহক। সিংহ ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহ পাৰিবাৰিক জীৱনত ইতিবাচকতা আনিব, সমস্যা সমাধান হ'ব, কাৰণ বৃহস্পতি আপোনাৰ দশম স্থানত অৱস্থিত হৈ আছে। সূৰ্য ষষ্ঠ স্থানত আছে, আনহাতে শনি আৰু বুধ সপ্তম স্থানত অৱস্থিত হৈ আছে। পৰিয়ালৰ সদস্যসকলেও আপোনাক সহযোগ কৰিব, যদিও কেতিয়াবা বিভ্ৰান্তিৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে, কিন্তু পৰিয়ালৰ সুখ কিছু কমি যাব পাৰে। মংগল গ্ৰহই সম্পূৰ্ণ আপোনাৰ সহায় আগবঢ়াব আৰু আয়ৰ পৰিস্থিতিও সন্তোষজনক কৰিব। আয়ৰ বহুত উৎস আপুনি এই মাহত উপলব্ধ কৰিবলৈ সক্ষম হ'ব আৰু মাটি আৰু অট্টালিকাৰ সুবিধাও আপুনি লাভ কৰিব। এতিয়া ব্যৱসায় আৰু চাকৰি সম্বন্ধীয় আমি জানি লওঁ আহক। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰো সুযোগ পাব। শনি আৰু বুধৰ সংযোগস্থল সপ্তম স্থানত অৱস্থিত হৈ আছে, আনহাতে শনি গ্ৰহ অষ্টমীত হৈ আছে। সেয়েহে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে আপুনি আপোনাৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যাব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰাটো এই মাহৰ বাবে এৰি দিয়ক আৰু বৰ্তমানৰ পৰিস্থিতিতে আপুনি সংগঠিত কৰি ৰাখক। কাৰো পৰিকল্পিত কথা বতৰাত আপুনি গুৰুত্ব নিদিব। চাকৰিত উত্থান পতনৰো সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আপুনি আঁতৰত থাকিব আৰু বিবাদৰ পৰাও আপুনি যিমান পাৰে আঁতৰত থকাৰ যত্ন কৰিব। কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰাটো আপোনাৰ এই মাহৰ বাবে প্ৰয়োজনীয় হ'ব। এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব চাই লওঁ আহক। এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুকূল হ'ব। আপোনাৰ অভিজ্ঞ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিলে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি স্কুলত পঢ়ি আছে তেনেহ'লে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱাটো লাভজনক হ'ব। উচ্চ শিক্ষাৰ প্ৰভু বৃহস্পতি দশম স্থানত অৱস্থিত হৈ আছে, যিটো আপোনাৰ কেৰিয়াৰৰ বাবে অনুকূল হ'ব। অৱশ্যে সূৰ্য আপোনাৰ ষষ্ঠ স্থানত থকাৰ বাবে কেৰিয়াৰত সংগ্ৰামৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। যদি আপুনি নতুন চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে তেনেহ'লে এই মাহত আপুনি কিছু ধৈৰ্য ধৰিব লাগিব। এতিয়া আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে জানি লওঁ আহক। ফেব্ৰুৱাৰী মাহত প্ৰেম জীৱনত মিশ্ৰিত অভিজ্ঞতা আহিব, য'ত প্ৰেমিকৰ লগত কিছু বিবাদৰো সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আপোনাৰ সংগীক আপ্লুত কৰিবলৈ চেষ্টা কৰিব লাগিব, কিন্তু 15 ফেব্ৰুৱাৰীৰ পিছত সম্পৰ্ক উন্নত হ'ব। সূৰ্য আৰু বুধক পঞ্চম স্থানত ৰখা হৈছে, আনহাতে বৃহস্পতিক দশম স্থানত ৰখা হৈছে, যিয়ে নতুন প্ৰেমৰ সম্পৰ্কৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে। বৈবাহিক জীৱনত শনি সপ্তম স্থানত আৰু ৰাহু অষ্টম স্থানত অৱস্থিত হৈ আছে, যাৰ বাবে বৈবাহিক জীৱনত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, কিন্তু মাহৰ শেষত পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। গতিকে আপুনি এই মাহত অলপ ধৈৰ্য ধৰাৰ যত্ন কৰিব। এতিয়া স্বাস্থ্য সম্পৰ্কীয় বিষয়ত জানি লোৱা হওক কেনেকুৱা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মাহৰ মাজভাগলৈকে পৰিস্থিতি সন্তোষজনক নহ'ব। সপ্তম স্থানত শনি আৰু অষ্টম স্থানত ৰাহুৰ উপস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। মংগল গ্ৰহ দ্বাদশ স্থানত ৰেড গ্ৰেড অৱস্থাত অৱস্থিত হৈ আছে, যাৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব নালাগে। পত্নীৰ স্বাস্থ্য ভাল নহ'ব, চকু আৰু প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাৰো সৃষ্টি হ'ব পাৰে। 15 ফেব্ৰুৱাৰীৰ পিছত জ্বৰ আৰু আপোনাৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছু সতৰ্কতা অৱলম্বনো কৰিব লাগিব আৰু পাৰিলে আপুনি উচিত চিকিৎসাও গ্ৰহণ কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হ'ব কমলা আৰু লাকি নম্বৰ হৈছে 9। আৰু এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত তামৰ পাত্ৰত আপুনি ৰঙা চন্দন আৰু ৰঙা ফুল দি ভগৱান সূৰ্যক আপুনি পানী আগবঢ়াব। এনে কৰিলে আপোনাৰ বহু সমস্যা আৰু কষ্ট দূৰ হ'ব। আৰু আদিত্য হৃদয় আপুনি পঢ়িবলৈ যত্ন কৰিব বা শুনিবলৈ যত্ন কৰিব। আৰু শনিবাৰে আপুনি কোনো দৰিদ্ৰ ব্যক্তিক আপুনি খুৱাবলৈ যত্ন কৰিব। এনে কৰিলেও আপোনাৰ বহু ক্ষেত্ৰত আপোনাৰ যিবোৰ ৰৈ থকা কাম আছে সেইবোৰত আপুনি সফলতা লাভ কৰিব। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।